ইংলেণ্ড আমেৰিকা বা অন্য কেম্ব্ৰিজ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ মেনেজমেণ্টৰ ডিগ্ৰী আমাৰ নাথাকিব পাৰে, কিন্তু সুদীৰ্ঘ 33 বছৰ কাল কংগ্ৰেছত আছোঁ, সুখত আছোঁ, দুখত আছোঁ, মানুহৰ ঘাত প্ৰতিঘাত বিভিন্ন সমস্যাৰ মাজত আমি থিয় দি আছোঁ, ধুমুহাকো আওকাণ কৰি থিয় হৈ থাকিলোঁ। জ্যেষ্ঠ উপসভাপতি আছে দলত, আজিলৈকে ভালনে বুলি গৌৰৱ গগৈ ডাঙৰীয়াই মাত এষাৰ দি নাপায়। দলৰ নেতাকৰ্মীসকল কাৰোবাৰ বিয়া হ'ল, কাৰোবাৰ এক্সিডেণ্ট হ'ল, কাৰোবাৰ মাক দেউতাক আত্মীয় স্বজন ঢুকালে, বিপদৰ সময়ত ফোন কল এটা নাই। এনেকৈ কি দল চলে? এনেকৈ কি কংগ্ৰেছে শাসনৰ বাকজুৰি ল'ব পাৰে? তুমি 3 বছৰৰ MP হলা, তুমি তৰুণ গগৈ ছাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পুতেক হ'ল বুলিয়ে তুমি কি সৰ্বজান্তা নেকি? তুমি সব জানিবা নেকি? তোমাক আমি একো কথা ক'ব নোৱাৰিম নেকি? আৰে বাবা, আমি ইংলেণ্ড আমেৰিকা বা অন্য কেম্ব্ৰিজ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ মেনেজমেণ্টৰ ডিগ্ৰী আমাৰ নাথাকিব পাৰে, কিন্তু সুদীৰ্ঘ 33 বছৰ কাল কংগ্ৰেছত আছোঁ, সুখত আছোঁ, দুখত আছোঁ, মানুহৰ ঘাত প্ৰতিঘাত বিভিন্ন সমস্যাৰ মাজত আমি থিয় দি আছোঁ, ধুমুহাকো আওকাণ কৰি থিয় হৈ থাকিলোঁ। কিন্তু এতিয়া মই চালোঁ যে নহ'ব। এইকাৰণেই নহ'ব যে অসমৰ সংসদীয় গণতন্ত্ৰৰ আটাইতকৈ দুৰ্ভাগ্যজনক, হতাশ আৰু লজ্জাগত প্ৰদৰ্শন হ'ল যোৱা বিধানসভা নিৰ্বাচনত, যিটো বিধানসভাত বিৰোধীত বহাৰ প্ৰয়োজনীয় সংখ্যাকেইটাও আমাৰ দলে গোটাব নোৱাৰি। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কিবা আছেনে? এই জিতেন সিং AICC লিডাৰবোৰ আহিব, একেকেইটা মানুহে এয়াৰপৰ্টত গামোচা পিন্ধাব, একেকেইটা মানুহ চেলফি উঠিব, ফটো উঠিব, তাত ভোজ ভাত খাব, তাজ বিবান্তা, হোটেল লিলি, অমুক তমুক, AC ৰুমত ডাঙৰ ডাঙৰ ভাষণ মাৰি পেলানি আকৌ ফ্লাইটত উঠি গুচি যাব। কোনোবা এদিনা উজনি অসমৰ কোনখন জিলালৈ আহিলে বিগত সময়ত জিতেন সিং? কোনখন জিলাত গ্ৰাছৰুট কৰ্মীৰ লগত গ্ৰাছৰুট কৰ্মীৰ মনোবল বৃদ্ধি হোৱাকৈ এটা উদাত্ত ভাষণ দি পালে জিতেন্দ্ৰ সিং নামৰ এই মহান নেতাজনে? AICCৰ পৰা যিবোৰ লিডাৰ আহে, এয়াৰপৰ্টৰ পৰা যিকেইটাই গাড়ীত তুলি লৈ আনে, গামোচা পিন্ধাই শৰাই দিয়ে, ক'ত থাকে ক'ত খায়, সেইকেইটাই লিডাৰ, টিকটো সেইকেইটাই পায়। কিয় নহ'ব দলৰ এনেকুৱা অৱস্থা? কিয় নহ'ব দলৰ এনেকুৱা অৱস্থা? 10 বছৰ ধৰি একেজন মানুহেই প্ৰদেশ কংগ্ৰেছৰ ইনচাৰ্জ ছেক্ৰেটাৰী আছাম। ঘূৰি ঘূৰি যিসকল নেতা অসমলৈ আহে, নিজৰ বিধানসভা সমষ্টি জিকিব নোৱাৰে, যিবোৰ নেতাই লোকসভা নিৰ্বাচনত নিজৰ ছিকিউৰিটি ফৰফিট হয়, সেইবোৰ নেতাই অসমত আহি আমাক ৰাজনীতি শিকাবলৈ আহে। আৰু তেওঁলোকৰ নেগুৰত ধৰি আমি নিজৰ ভৱিষ্যতৰ সপোন দেখিব লাগে। নহ'ব। স্বাভিমান আছে আমাৰ, আত্মসন্মান আছে আমাৰ। তৈলমৰ্দনৰ তুষ্টিকৰণৰ ৰাজনীতি কৰি নিজৰ ভৱিষ্যত, মই ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব বিচৰা নাই। আৰু কংগ্ৰেছত মই কেৱল অন্ধকাৰ দেখিছোঁ, অন্ধকাৰ আৰু অন্ধকাৰ। ইয়াত যোগ্যজনৰ যোগ্য স্থান নাই, ইয়াত প্ৰতিভা, দক্ষতা, যোগ্যতাৰ কোনো স্থান নাই। ইয়াত স্থান আছে তৈলমৰ্দনৰ তুষ্টিকৰণৰ। দিল্লীৱালাৰ তুষ্টিকৰণৰ ৰাজনীতি কেনেকৈ ৰাহুল গান্ধীৰ গোট বুকত সোমাব পাৰি? অসমৰ শীৰ্ষ নেতাৰ লক্ষ্য এটাই, গৌৰৱ গগৈ গোট বুকত কেনেকৈ সোমাব পাৰি? কিন্তু নিজৰ ভৰি তলৰ মাটি আছে নাই? নিজৰ পঞ্চায়ত, নিজৰ বুথ, নিজৰ ব্লকত কি হৈ আছে কাৰো সুধিবলৈ, কাৰো ক'বলৈ সময় নাই। গতিকে এনেকুৱা ধৰণৰ কেৱল গণবিচ্ছিন্ন, কেৱল তুষ্টিকৰণ, কেৱল তৈলমৰ্দনৰ ৰাজনীতিত মই অতিষ্ঠ হৈ মই আজি কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছোঁ বুলি ঘোষণা কৰিলোঁ। আৰু এই পদত্যাগ পত্ৰ মই অলপ সময়ৰ পাছতে সভাপতি গৌৰৱ গগৈ ডাঙৰীয়ালৈ প্ৰেৰণ কৰিম। এইখন মোৰ পদত্যাগ পত্ৰ।